ইয়াতে মৰিব লাগিব। আজি চাওক আপোনালোকে কেনেকুৱা হুলস্থ হৈছে। ৰাতি 12টাত বিয়লুৱে আমাক কাগজ দিছে। এতিয়া 12টা ৰাতি দিছে। এতিয়া গামবুঢ়া চাৰ্টিফিকেট ইটো সিটো কৰি আনোতে কিমান দূৰৰ পৰা 25-30 কিলোমিটাৰ দূৰত কিমান কষ্ট হৈছে মানুহ হাৰাশাস্তি। এতিয়া লাইন ধৰি দিছে, পুলিচে আগবাঢ়িব নিদিয়ে, কোবাই। এতিয়া চাওক আমাৰ অসমীয়া মানুহ কিমান হাৰাশাস্তি হৈছে আপোনালোকে চাওক। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ মানুহখিনি অলপ চাব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যিখিনি খিলঞ্জীয়া মুছলমান মানুহ আমাক চাব লাগে। সেইটোৱে মুখ্যমন্ত্ৰী মহোদয়লৈকে মই অনুৰোধ কৰিছোঁ। ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। আমাৰ পূৰ্বপুৰুষসকল ইয়াতে বসবাস কৰি আহিছে, ভোট আজি বহু যুগৰ পৰা ভোটদান কৰি আহিছে। তাৰ ফলত আমাৰ দেউতাসকলে বা আব্বাহঁতে ভোট দি আহিছে। তাৰ পাছত আমি ভোট দিছোঁ। তাৰ পাছত আমাৰ ল'ৰা ছোৱালী ভোট দিয়াৰ পাছত এতিয়া কোনো নামৰ কোনো ভুল নাই, কোনো হেৰিৰ ভুল নাই, উচ্চাৰণৰ ভুল নাই। তাৰ পাছত ৰাতি বিয়লে আহি পেলাই আমাক নটিচ জাৰি কৰিছে যে অহাকালি আপোনালোকে ইলেকশ্যন অফিচত যাব লাগিব, আপোনালোকৰ নটিচ জাৰি কৰা হৈছে কিবা ভোটাৰ তালিকা কিবা সংশোধনী। কিন্তু সংশোধনীৰ নামত আমাক যদি ইমান হাৰাশাস্তি কৰে, তেতিয়া আমাৰ গণতন্ত্ৰ নাই নেকি এখন দেশত? যদি অসমৰ মুখ্যমন্ত্ৰীয়ে সঠিক ব্যৱস্থা লওক, আমাৰ খিলঞ্জীয়া গৰীয়া মুছলমানখিনিক শান্তিৰে থাকিবলৈ দিয়ক। আপোনাক অনুৰোধ জনাইছোঁ, আপুনি যদি দয়া নকৰে কোনে কৰিব? এতিয়া নটিচৰ নামত যি ভেকু ভাওনা হৈছে, এটা ঘৰৰ নামত এখন গেট আৰু তাতে মহিলাসকলে সৰু ল'ৰা ছোৱালী লৈ আহিছে, বহু দূৰ দূৰণিৰ পৰা আহিছে, কোনোবা ওচৰৰ ল'ৰা ছোৱালী মানুহ আহিছে, তাত ক'বলগীয়া নাই। আজি 30 কিলোমিটাৰ 25 কিলোমিটাৰ দূৰৰ পৰা মানুহ আহি মানুহক হাৰাশাস্তি কৰিছে। গতিকে এইটো মুখ্যমন্ত্ৰী মহোদয়ে চোকা দৃষ্টি ৰাখিব লাগে। অনতিপলমে ইয়াক মষিমুখ কৰি আমাক খিলঞ্জীয়া গৰীয়া মুছলমানসকলক শান্তিৰে থাকিবলৈ দিয়ক। নহয়, আমি অলপ ভাবিছোঁ, আমি আজিৰ পৰা অনুভৱ কৰিছোঁ যে সংখ্যালঘুসকলৰ আমাৰ সংখ্যালঘুৰ নামত আমাক ধৰ্মীয়ভাৱে আমাক হাৰাশাস্তি কৰিছে। দুই কথা যে তেওঁলোকৰ যদি সৎকাৰ আছে দেখাই দিয়ক কোনে নটিচ দিছে। কিন্তু তেওঁলোকৰ কোনো নটিচ নাই আৰু ইয়াত হাৰাশাস্তি। আয়ুক্ত মহোদয়কো, মৰিগাঁও আয়ুক্ত বাইদেউকো অনুৰোধ জনাইছোঁ, আপুনি অন্ততঃ 2-3টা কাউণ্টাৰ ব্যৱস্থা কৰক, নহ'লে মানুহ মৰিব, মানুহ জীয়াই থাকিব নোৱাৰিব। এনেকুৱা ইমান হুলস্থুলীয়া পৰিৱেশত কিবালে আৰক্ষী বিষয়াসকলে যাব নিদিয়ে মানুহক। ডকুমেণ্টছৰ অভাৱত মানুহ ৰৈ আছে। আমি ডকুমেণ্ট দিব যাব গ'লেও তেওঁলোকে আৰক্ষী বিষয়াসকলে যাব নিদিয়ে। আৰক্ষী বিষয়া মৰিগাঁও আৰক্ষী অধীক্ষকক কৈছোঁ, আপুনি এটা আমাক সুস্থিৰভাৱে ব্যৱস্থা কৰি দিয়ক, জানো আমি ডকুমেণ্টছখিনি ছাবমিট কৰাত সহায় কৰাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।